আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন নদী বিন্ধ্য পৰ্বতমালা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ গৈছে? উত্তৰ নৰ্মদা নদী। উপকূল ৰেখা নথকা একমাত্ৰ সাগৰখন কি? উত্তৰ সাৰ্গছ সাগৰ। সাৰ্গছ সাগৰ উত্তৰ আটলান্টিক মহাসাগৰৰ মাজত অৱস্থিত। এই সাগৰৰ কোনো লেণ্ড বাউণ্ডাৰী নাই। বাঁহ আৰু কাঠেৰে প্ৰথমে কোনগৰাকী আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰোৱাইছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। ইয়াৰ পিছত স্বৰ্গদেউ প্ৰমত্ত সিংহই এই গাঁথনিৰ ঠাইত ইটাৰে ৰংঘৰ নিৰ্মাণ কৰোৱাইছিল। বিশ্বৰ আটাইতকৈ বেছি কয়লা উৎপাদন কৰা দেশখন কি? উত্তৰ চীন। ভাল দৃষ্টিশক্তিৰ বাবে অতি জৰুৰী ভিটামিন বিধৰ নাম কি? উত্তৰ ভিটামিন এ। তুংখুঙীয়া বুৰঞ্জীৰ লেখক কোন? উত্তৰ তুংখুঙীয়া বুৰঞ্জীৰ লেখক হ'ল শ্ৰীনাথ দুৱৰা বৰবৰুৱা। লক্ষদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? উত্তৰ এণ্ড্ৰইড দ্বীপ। ৰাষ্ট্ৰপতি পদৰ কাৰ্যভাৰ গ্ৰহণ কৰা দক্ষিণ ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? উত্তৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল আছিল 1962 চনৰ পৰা 1967 চনলৈকে। ডিফেন্স অৰ্থাৎ প্ৰতিৰক্ষা বিষয়টো ভাৰতীয় সংবিধানৰ কোনখন সূচীৰ অন্তৰ্গত? উত্তৰ কেন্দ্ৰীয় সূচী। ডাচ্চ বুলি কোনখন দেশৰ নাগৰিকক কোৱা হয়? উত্তৰ নেদাৰলেণ্ডছ। চন্দ্ৰই পৃথিৱীক এপাক প্ৰদক্ষিণ কৰিবলৈ কিমান সময় লয়? উত্তৰ 27 দিন। হিন্দু সভ্যতাত কোনবিধ ধাতুৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা নাযায়? উত্তৰ লোহা। লক্ৰাং উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ লক্ৰাং উৎসৱ মধ্যপ্ৰদেশত পালন কৰা হয়। ভাৰতীয় মহিলা বেংক কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 2013 চনত। ভাৰতৰ কোনখন ঠাইক ষ্টীল চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়? উত্তৰ ঝাৰখণ্ডৰ জামছেদপুৰক। দিন-এ-ইলাহী ধৰ্ম প্ৰৱৰ্তন কৰা মোগল সম্ৰাটজন কোন? উত্তৰ আকবৰ। কলা মাটিক অন্য কি নামেৰে জনা যায়? উত্তৰ ৰেগুৰ মাটি। কোনগৰাকী তীৰ্থংকৰক বৰ্ধমান নামেৰেও জনা যায়? উত্তৰ মহাবীৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।